কালি বিয়লিৰ ভাগত আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত CP অফিচত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকখনত DCP ACP প্ৰতিখন মহানগৰীৰ প্ৰতিখন আৰক্ষী থানাৰ OC সকলোকে মতা হৈছিল আৰু মাতিয়ে তাতে বৈঠক অনুষ্ঠিত কৰিছিল আৰু বিশেষকৈ গণৰাজ্য দিৱসৰ প্ৰাকখনত এই বৈঠক আৰু এই বৈঠকত বিশেষকৈ গুৰুত্ব দিয়া হৈছে যে গণৰাজ্য দিৱসত যাতে কোনো কুটাঘাতকাৰীয়ে গুৱাহাটী মহানগৰীত টাৰ্গেট কৰি ল'ব নোৱাৰে কাৰণ বিগত বৰ্ষত আমি দেখিবলৈ পাইছিলোঁ যে স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত কেইবাটাও স্থানত আৰক্ষীয়ে কুটাঘাত স্থাপন কৰিছিল আৰু আলফা স্বাধীনে সেই কুটাঘাত স্থাপন কৰিয়ে তেওঁলোকে সামৰিক প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু গণৰাজ্য দিৱসত যাতে সেই ধৰণৰ এটা আতংকিতময় পৰিৱেশৰ সৃষ্টি নহয় কোনো যাতে কুটাঘাত সংঘটিত কৰিব স্থাপন কৰিব নোৱাৰে কোনো যাতে বিস্ফোৰক স্থাপন কৰি বিস্ফোৰণ ঘটাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে নৱনিযুক্ত মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তই এই বৈঠক অনুষ্ঠিত কৰিছিল আৰু এই বৈঠকত কঠোৰ নিৰ্দেশ দিয়া হৈছে যে গুৱাহাটী মহানগৰীত যাতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয় আৰু আজিৰে পৰা সেই অনুসৰিয়ে গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত নাকা চেকিং বহিব আৰু আৰক্ষীয়ে তন্নকৈ প্ৰতিখন বাহন প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত নজৰ ৰাখিব আৰু কেৱল ৰাজপথৰ নাকা চেকিং বা আৰক্ষীৰ তলবে নহয় আৰক্ষীয়ে এই ধৰণৰ আৰক্ষী বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে যে কলাক্ষেত্ৰ বা চৰকাৰী যিসমূহ অনুষ্ঠান বা যিসকল চৰকাৰী কাৰ্যালয় বা শক্তিপীঠ কামাখ্যাৰ দৰেও স্থানত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৰাখিব ৰাজভৱনত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৰাখিব গুৱাহাটী মহানগৰীৰ প্ৰায় সমূহ অঞ্চলতে আৰক্ষীৰ নিষিদ্ধ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ'ব কাৰণ সন্মুখত 26 জানুৱাৰী বা গণৰাজ্য দিৱস আৰু সেই গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু কোনেও যাতে কুটাঘাত সংঘটিত কৰিব নোৱাৰে কোনেও যাতে কুটাঘাতমূলক কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে নৱনিযুক্ত আৰক্ষী বিষয়া পাৰ্থসাৰথী মহন্তই এই দায়িত্ব লোৱাৰ পাছতে এই ধৰণে তেওঁ নিৰ্দেশ প্ৰদান কৰিছে সকলো আৰক্ষী বিষয়াক নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ মতে আজি বিয়লিৰ ভাগৰ পৰাই বা আজি দিনৰ ভাগৰ পৰাই আৰক্ষী বিষয়াসকলে বা প্ৰতিগৰাকী আৰক্ষীয়ে এই ধৰণে তেওঁলোকে যি নিৰাপত্তাৰ দিশটো তেওঁলোকক যি ধৰণে নিৰ্দেশ দিয়া হৈছে সেই ধৰণে তেওঁলোকে নিৰাপত্তাৰ দিশটোত কটকটীয়া কৰি তোলাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব মনজিত হয় নিৰাপত্তাৰ দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব দিছে ৰবিউল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম গুৱাহাটীক নিষিদ্ধ নিৰাপত্তা ব্যস্তনি গঢ়ি তুলিবলৈ আৰক্ষী সাজু হৈছে সন্মুখত যিহেতু গণৰাজ্য দিৱসৰ আয়োজনত বা উদযাপনত কোনো ধৰণৰ যাতে বিসংগতি নহয় ত্ৰুটি থাকি নাযায় বা নিৰাপত্তাৰ দিশটোত কোনো সুৰুঙা থাকি নাযায় তাৰ কাৰণে বিশেষভাৱে তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে গুৱাহাটী আৰক্ষী